নমস্কাৰ, আপোনালোক সকলোকে মোৰ বৈষ্ণৱদেৱী যাত্ৰাৰ তৃতীয়টি খণ্ডলৈ স্বাগতম জনাইছোঁ। মান্যতা অনুসৰি দেৱী কালী, লক্ষ্মী আৰু সৰস্বতীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি এজনী কন্যাৰ প্ৰকট কৰিলে আৰু কন্যাজনীক ধৰ্ম প্ৰচাৰ কৰিব আদেশ দিলে আৰু তেওঁ কলি যুগত বিষ্ণু ভগৱানত বিলীন হৈ যাব। সেই আদেশ অনুসৰিয়ে কন্যাজনীয়ে পৃথিৱীত ৰতনকাইৰ ঘৰত এজনী পুত্ৰী হিচাপে জন্মগ্ৰহণ কৰিলে। আৰু সেই আদেশকে ৰক্ষা কৰিবলৈ পুত্ৰীজনীয়ে সৰুৰে পৰা ধ্যান আৰু তপস্যা কৰি থাকে। এই কন্যাজনীৰ নামে আছিলে বৈষ্ণৱী। ভগৱান ৰামে নিজৰ বনবাসৰ সময়ছোৱাত এবাৰ কন্যা বৈষ্ণৱীক দৰ্শন দিলে আৰু কন্যা বৈষ্ণৱীয়ে ভগৱান ৰামক ক'লে তেওঁৰ মাজত বিলীন হ'বলৈ। কিন্তু ভগৱান ৰামে ক'লে এতিয়া সময় হোৱা নাই, মই পিছত বেলেগ এটা ৰূপত তোমাক দৰ্শন দিম। যদি তুমি মোক চিনি পোৱা তেতিয়াহ'লে মই তোমাৰ মনৰ ইচ্ছা পূৰণ কৰিম। যেতিয়া ভগৱান ৰামে নিজৰ আন এটা ৰূপত কন্যা বৈষ্ণৱীক দৰ্শন দিলে কিন্তু তেখেতে চিনি নাপালে, সেই সময়ত কন্যা বৈষ্ণৱীৰ মনত বহুত দুখ লাগিছিলে। আৰু তেতিয়াই ভগৱান ৰামে কৈছে যে মই তোমাৰ মাজত বিলীন হোৱা সময় এতিয়া অহা নাই, এই সময়টো আহিব কলি যুগত। তেতিয়ালৈকে তুমি ধৰ্ম প্ৰচাৰ কৰা আৰু তপস্যা কৰা। আৰু এই কথাখিনি পালন কৰি কন্যা বৈষ্ণৱীয়ে তপস্যা আৰু ধৰ্ম প্ৰচাৰত লীন হৈ গ'ল। ইয়াৰ পিছৰ কাহিনীভাগ নেক্সট ভিডিঅ'ত। এই ভিডিঅ'টি ইয়াতে সামৰণি মাৰিলোঁ। থেংক ইউ। হৰ হৰ মহাদেৱ, জয় মাতা দি।